নমস্কাৰ, মই নেহাই আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি সকলো লগৰখিনি মিলি গৈ আছোঁ ৰামঘাটলৈ। মই আগতে এবাৰ ৰামঘাটলৈ আহিছিলোঁ, কিন্তু এই জেগাকণ দেখিছে নহয়, এই জেগাকণ ভিডিঅ' নকৰি নোৱাৰিলোঁ, কিয়নো এই জেগাকণৰ লগত বহুতো স্মৃতি জড়িত হৈ আছে। কিয়নো এই জেগাকণ যেতিয়া আমি যোৱাবাৰ শ্বুটিং কৰিছিলোঁ তেতিয়া পূৰা পানীয়ে ভৰি আছিল, আৰু এই গছজোপা দেখিছেনে? আৰু এই গছজোপাতে আমি গোটেইখন ৰখিছিলোঁ। আৰু এই জেগাখনৰ লগতো বহুতো স্মৃতি জড়িত হৈ আছে, সেইকাৰণে নুঠাই নোৱাৰিলোঁ। ফাইনেলি আমি সকলো আহি পাই গ'লোহি। এয়া দেখিছেনে, আহিলৈয়ে আমি প্ৰথমতে গাখীৰ চাহ একাপৰ লগত ব্ৰেড আৰু জাম খাই লৈছোঁ। এয়া সকলো মোৰ কলেজৰ লগৰ হয়, লগৰ মানে বেষ্ট ফ্ৰেণ্ড। সৰুজনকো দেখিছে নহয়, সেইজনকো মোৰ লগৰ নহয়, জোন হয়। মই আগে পিছে কোনো ধৰণৰ পিকনিক যোৱা নাছিলোঁ মানে গৈছিলোঁ, কিন্তু মাহঁতৰ লগত গৈছিলোঁ। মাহঁত যেতিয়া চাকৰি কৰি আছিলে তেতিয়া মাহঁতৰ লগত মই গৈছিলোঁ। কিন্তু এইবাৰ জীৱনত ফাৰ্ষ্ট টাইম মই লগৰখিনিৰ লগত আহিছোঁ। সঁচাই বহুত ভাল লাগিছে, ক'ব নোৱাৰোঁ মানে, বহুতেই ভাল লাগিছে। কি ধুনীয়া প্লেচ! পাওঁ আগতে আহিছোঁ বাৰু, কিন্তু এইফালে অহা নাই, ইটো চাইডে আছিলোঁ আমি। এইবাৰ এইফালে আহিছোঁ, এইফালে গকুল, এইফালে জোন, এফালে চাই দিয়া। নেক্সট দুবাৰ আহিছোঁ আমি, কেনেকুৱা লাগিছে? বিৰাট ধুনীয়া, চাবলগীয়া জেগা, সঁচাকৈ বহুত চাবলগীয়া জেগা। ইমান সুন্দৰ পৰিৱেশ, ইমান সুন্দৰ পৰিৱেশত জোন আৰু মইনো ৰিলচ নবনোৱাকেনো কেনেকৈ থাকোঁ। সেয়েহে আমি দুয়োৱে ৰিলচ বনালোঁ। চাওকচোন, এটা আপলোড কৰি নাযাবি ঘূৰা। চাওকচোন, অইন কথা, সি পিকনিকত আহি পেলি গেম খেলি আছে। চাওকচোন, আৰু কোৱাত ইমান ধুনীয়াকৈ হাঁহিছে। আৰু এয়া আমি নেমুৰ প্ৰতিযোগিতা কৰিছিলোঁ। কি ক'ব তাকে সুধি লোৱা ন? শুনিছা, তোমাক কি ক'ম সুধিছে? দা ক'ব নে ভিন্দ ক'ব? খাওঁ খাওঁকে মোক মেলি আছে। এইফালে দম কয়, এইফালে কেনেকুৱা লাগিছে? এইফালে ভালকে ৰুবা, ভালকে।
मुकाबला है अभी होगा ना फिर ये कभी हम बज कर मौका तो मज कर পিংক পিংক মেচিং মেচিং কৰি পেলি খাই বৈ সকলোৱে আমি প্ৰথমতে নাচিলোঁ আৰু তাৰপিছত সকলো লগৰখিনি মিলি পেলাই আমি ফটো উঠিলোঁ। তাৰপিছত কি সুন্দৰ পৰিৱেশত অসমত ৰখিলোঁ আৰু অৱশেষত আমি ঘৰা ঘূৰি যাব সময় হৈ গ'ল। সেইকাৰণে আমি সকলোৱে নিজৰ বস্তু গাড়ীত উঠালোঁ আৰু এতিয়া আমি ঘৰ যাবলৈ ওলাইছোঁ। বনাই আছো আজিৰ দিনটো হেৰি কৰি দিয়া কেনেকুৱা লাগিছে কি কথা বহুত ভাল লাগিছে আজিৰ দিনটো আমাৰ লাষ্ট চেম গতিকে আমি আহিছোঁ 42 ডিগ্ৰী কলেজৰ পৰা লাষ্ট চেমিষ্টাৰ পিকনিক খাবলৈ আমাৰ বিখ্যাত নেহা বাইদেউ আছে আমাৰ লগত ফাৰ্ষ্ট টাইমৰ পৰা মই এবাৰহে আহিছো ন আমিও এবাৰ ফাৰ্ষ্ট টাইম মই আজিলৈকে পিকনিক এনে কৈছে আমি যোৱা নাই পিকনিক মই আজিলৈকে যোৱাই নাই আজি গৈছে মন্দিৰ গৈছে ইয়াতে মই পিকনিক থান গৈছে নহয় মন্দিৰ যোৱা নাই ইউ যোৱা নাই মন্দিৰ কিন্তু গৈছে বেলেগ গৈছে আমি যোৱা নাই নাই সঁচা মই যোৱা নাই নহয় সঁচা মই আমাৰ ফাৰ্ষ্ট টাইম এইটো পিকনিক জন্মৰ পৰা যোৱাই নাই গম পাইছে নাই গম পাইছে আমি আহিছো এটা মেজিকত য'ত 14 জন নাটে আমি 17 জন আহিছো 17 জন আহিছে বুলি ক'লে বহুত লাজ সম্ভৱ কথা নেকি এইটো কেনেকে যে আহিলো পিকনিক বুলি ক'লে এই মিছলীয়া কথাকেইটা শুনক অলপ তাকেহে লাজ লাগে শুনা খেলুৱাৰজন মোৰ লগৰীয়া হয় ইয়াৰ কাৰণে মই আহিলো ইয়াৰ কাৰণে মই নাহিলো হয় দেই গম পাইছে নাই আৰু ময়ো আহিছো টংকৰ কাৰণে নহ'লে মই নাহিলো হয় তোকে এনে কথা কয় বুলি আজিয়ে গম পালো আৰু ই বৰ্ষা আহিছে বৰ্ষা অহাৰ পৰা ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে ফোনতে আছে বৰ্ষা ফোনত কি তেনেকুৱা দিন আমাৰ লগত নাই আম্বানীয়ে নহয় আম্বানীয়ে যে বৰ্ষাক যে বহুত এইটো দি দিছে আৰু আজিৰ দিনটোৰ কিছু স্মৃতি ফোনত ধুনীয়াকৈ সাঁচি ৰাখিলোঁ। সঁচাই বহুত ভাল লাগিল। শেষত এই ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।